নমস্কাৰ আপোনালোকে বহুত চৰকাৰী অফিচৰ কথা শুনিছে বা দেখিছে কিন্তু আজি মই যেটো অফিচ দেখাব গৈ আছো আচৰিত মানে দুদিনমান আগতে মই এই অফিচত আহিছিলো আৰু যিবিলাক মই ৰেকৰ্ড দেখা পালো যিবিলাক ফাইল দেখা পালো মই নিজে আচৰিত হৈছো আজি মই সেই অফিচটো আপোনালোকক দেখাব গৈ আছো বলক এটোই হল অফিচ যাৰ নাম হল আসাম ষ্টেট আৰ্কাইভছ এটা মোৰ লগত আছে আসাম ষ্টেট আৰ্কাইভছৰ জয়েন্ট ডাইৰেক্টৰ স্যাৰ মুকুল দাস স্যাৰ স্যাৰ অকমান এই ডিপাৰ্টমেণ্টৰ বিষয়ে অকমান ইন্ট্ৰোডাকশনটো দি দিয়ক মইতো অকমান বুজি ললো কিন্তু আমাৰ ভিউৱাৰ্ছখিনি যাতে গম পায় এটো আমি অসমীয়াত কওঁ অসম ৰাজ্যিক অভিলেখাগাৰ আচ্ছা এটো আসাম ষ্টেট আৰ্কাইভছ ইংৰাজীত সো এই অফিচটো প্ৰথম এষ্টাব্লিছ হৈছিলে আপোনাৰ 1874 মানে ব্ৰিটিছে এটো কৰা তেতিয়া ইয়াৰ নামটো আছিলে আসাম ৰেকৰ্ড ৰুম ইন শিলং মই পঢ়ি আছো তাত শিলঙত হৈছিলে এটো ৰেকৰ্ড ৰুম হিচাপে এষ্টাব্লিছ কৰিছিলে ব্ৰিটিছে তেতিয়া আমাৰ কেপিটেল তাতে আছিলে শিলং কেপিটেল যেতিয়া শিফ্ট হ'ল আমাৰ দিছপুৰলৈ এতিয়া এই অফিচটো শিলঙৰ পৰা দিছপুৰলৈ শিফ্ট কৰা হ'ল ইয়াত এতিয়া আমাৰ ৰেকৰ্ড আছে আপোনাৰ এই নামটো কেতিয়াৰ পৰা আহিছে আসাম ষ্টেট আৰ্কাইভছ 1980 এটো ডাইৰেক্টৰেট অফিচ এটা হ'ল ডাইৰেক্টৰেট অফ আৰ্কাইভছ আসাম এতিয়া এটো ফুল ফ্লেজড ডাইৰেক্টৰেট অফিচ এটা আন্ডাৰ জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট জিডি আন্ডাৰত এটো ডিপাৰ্টমেণ্টৰ কাম কি স্যাৰ মেইনলি ইয়াত মেইনলি এটো এষ্টাব্লিছ কৰিছিলে আমাৰ চৰকাৰী যিখিনি খুব ইম্পৰ্টেণ্ট নথিপত্ৰ যিখিনি ফাইল গভৰ্ণমেণ্টৰ ক্লোজ হৈ যায় ক্লোজ হোৱাৰ পিছত ফাইলবিলাকক কেটেগৰাইজ কৰা হয় এ বি চি ডি যিখিনি ফাইল কেতিয়াও গভৰ্ণমেণ্টে ডেষ্ট্ৰয় কৰিব নোৱাৰে যাৰ হিষ্টৰিকেল ইম্পৰ্টেঞ্চ আছে এডমিনিষ্ট্ৰেটিভ ইম্পৰ্টেঞ্চ আছে সেই ফাইলবিলাক প্ৰিজাৰ্ভ কৰিব লাগে গভৰ্ণমেণ্টে এই প্ৰিজাৰ্ভ কৰাৰ কাৰণে এই অফিচটো তেতিয়া আৰম্ভ হৈছিলে এতিয়াও ঢেৰ পুৰণা বস্তু আছে চাগে বহুত আছে আমাৰ ইয়াত এতিয়া ৰেকৰ্ড আছে এৰাউণ্ড 5 লাখ ফাইল আছে 5 লাখ ফাইল সেইটো আছে ফ্ৰম 1774 1774 চনৰ পৰাই ফাইল আছে আচ্ছা কিন্তু প্ৰিজাৰ্ভ কৰিছে 18 হেৰি পৰা মানে ডিপাৰ্টমেণ্টৰ বনাই সেইখিনি 1822 পৰা কন্টিনিউ আছে মাজত কিছুমান গেপ আছে কিন্তু এই গোটেইখিনি ফাইল আমি প্ৰিজাৰ্ভ কৰিছো বিভিন্ন মেথড আছে ইয়াত আমি ৰিপেয়াৰ কৰিব লাগে ফাইলবিলাক মানে যিবিলাক ফাইল আছে এইবিলাক ধৰক চৰকাৰ ৰিলেটেড গভৰ্ণমেণ্ট ফাইল অল আৰ গভৰ্ণমেণ্ট ফাইল আৰু ইয়াত দুটা পাৰ্ট আছে এটা আমি কওঁ লাইব্ৰেৰী যেটো আৰ্কাইভেল লাইব্ৰেৰী যেটো কলেজ বা আমাৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰী তেনেকুৱা নহয় আৰ্কাইভেল লাইব্ৰেৰী মিন্স ইয়াত গভৰ্ণমেণ্ট ৰিপৰ্টবিলাক থাকে ওকে ইয়াত আপোনাৰ ইয়াত একচুয়ালি যিমান ৰেকৰ্ড দেখিছে অল আৰ প্ৰাইমাৰী সোৰ্স ইয়াত সেকেন্ডাৰী সোৰ্সৰ বস্তু নাই এটা কিতাপ এখন লাইব্ৰেৰীত পালে আপুনি তাৰ মাল্টিপল কপিজ পাব এটা আমি ধৰক আহি পেলাই সেই ফাইলবিলাক চাব পাৰো নাই বা জানিব পাৰো নাই আৰ্কাইভেল ফাইলছ আৰ ওপেন ফৰ পাব্লিক ওকে যিকোনো পাব্লিকৰ কাৰণে এটো ওপেন সো মেইনলি স্কলাৰবিলাক আমাৰ ইয়াত আহে ৰিসাৰ্চ স্কলাৰ আপুনি স্যাৰ কিমান দিন হ'ল ইয়াতে মই 2008 ত জয়েন কৰিছিলো কিবা মানে একদম খুব মানে সাৰপ্ৰাইজিং বস্তু পাইছে তাতে ফাইল তেনেকুৱা বহুত ফাইল আছে তেনেকুৱা বহুত ফাইল আছে স্কলাৰবিলাকেও আমাক কয় যে আমি পথৰঘাটৰ অৰিজিনাল ফাইলটো ইয়াত আছে পথৰঘাটৰ যেটো ৰাইটছ হৈছিলে কৃষক বিদ্ৰোহ তাৰ একদম অৰিজিনাল ফাইল যেটো এছপি সাবমিট কৰিছিলে সেই ফাইলটো আছে তাত যিখন পোষ্টাৰ তেওঁলোকে লগাইছিলে তাৰে ফটো দুখনমান পাম নেকি ফটো পাব ওকে পোষ্টাৰখনো আছে মই ভিডিঅ'ত লগাই দিম দেই তাৰ পিছত আপোনাৰ বিভিন্ন ধৰণৰ পাছপোৰ্ট ফাইলবিলাক আছে হয় আৰু ব্ৰিটিছ পিৰিয়ডৰ গোটেইখিনি বেছিখিনি বস্তু আছে তেওঁলোকৰ ফাইলবিলাক আছে আৰু আফটাৰ ইণ্ডিপেণ্ডেন্সৰ ফাইল কন্টিনিউ আহি থাকে আমাৰ ইয়াত এতিয়াও আহি থাকে কিন্তু ইয়াত যিখিনি ফাইল গোটেইখিনি এ কেটেগৰী ফাইল অল আৰ ইম্পৰ্টেন্স ধৰক বহুত আগৰ ৰেকৰ্ড আছে বহুত আগৰ ৰেকৰ্ড আছে মানে তো কিছুমান ব্ৰিটিছ কিছুমানৰ চাগে নাম চাম মেনশ্যন থাকিব তেওঁলোকৰ কিবা ডিটেইল থাকিব পাৰে এনেকুৱা কিবা ৰেকৰ্ড পাইছিল না যে এতিয়া তেনেকুৱা তেওঁলোকৰ ফেমিলি আহি বিচাৰিছে আছে 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 তেনেকুৱা ইনসিডেন্ট পাইছে নেকি বছৰ আপোনাৰ মাহটো পাহৰিলো ৰিপৰ্টাৰ এগৰাকী আহিছিলে ইউকেৰ পৰা তেওঁৰ আজো ককাকৰ মানে ফটো এখন বিচাৰি আহিছে তেওঁ শুনিছে যে তেওঁৰ আজো ককাক ইণ্ডিয়াত আছিলে অসমত তেওঁ টি গাৰ্ডেন খুলিছিলে তেওঁ সেই বস্তুটো বিচাৰি আহিলে আহি তেওঁ মানে নামটো যেতিয়া গ'লে আমি গোটেইখিনি সাৰ্চ কৰিলো আমি ফাইল পালো ফাইল পাই তেওঁৰ ফটোগ্ৰাফছো পালো ফটোগ্ৰাফ পাই ছোৱালীজনী যেতিয়া ফটোখন চালে তেওঁ কান্দিছে ছোৱালীজনী তেওঁ ইমোশনাল হৈ গৈছে যে মানে তেওঁৰ আজো ককাকৰ ফটো খুব ধুনীয়াকৈ আছে আমাৰ ইয়াত আৰু তেওঁৰ ডিটেইলছ আছে তেওঁ ক'ত আছিলে ক'ত টি গাৰ্ডেন খুলিছিলে তেওঁটো চাগে দেখা নাছিলে ফটোহে দেখিলে আৰু যেহেতু পাছপোৰ্ট ফাইলত আছে তাত ডিটেইলছখিনি দিয়া আছে বাপৰে বাপ তেনেকুৱা বিভিন্ন ধৰণৰ ফাইল আছে মানে ফাইলবিলাক কেনেকৈ ৰাখে মই মানে দৰ্শকখিনিক অকণমান দেখাম ঠিক আছে আৰু এতিয়া আমি ডিজিটাইজ কৰিব গৈ আছোঁ সেইটো গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে আমাৰ বৰ্তমানৰ চৰকাৰ মানে যিমান কাগজ আছিল যিমান হেৰি আছিল চব ডিজিটাইজ কেনেকৈ কৰিব ডেমেজ হোৱা নাই জানো নাই এইটো আমিতো ফাইলবিলাক ৰিপেয়াৰ কৰি থাকোঁ আমাৰ কাম সেই ডেমেজ ফাইলটোক আমি আকৌ মানে
প্ৰডিউচ কৰি তাক নতুন লুকছ এটা দিওঁ আমাৰ কাম এইটো আমি বিভিন্ন ধৰণৰ লেমিনেশ্যন কৰোঁ তাৰপিছত বিভিন্ন কেমিকেল ট্ৰিটমেণ্ট কৰা হয় এতিয়া কাগজখন ভালে ৰাখিব পাৰোঁ ইয়াৰ পৰা তালৈ আৰু আপোনাৰ ওপৰত কিমান মিলাক ফাইল আছে ছাৰ টোটেলটো এৰাউণ্ড 5 লাখ আচ্ছা মানে এনেকুৱা কেইটা বুলি ক'লে তিনিমহলীয়া এইটো আৰু যিখিনি ফাইল আছে ইয়াৰ ইণ্ডেক্সখিনি আমাৰ লিষ্ট হৈ গ'ল আচ্ছা মানে ডিজিটেল হৈ গ'ল অকণমান এইফালে দেখাই দিম ফাইলবিলাক দুই এটা বেলেগ ডিপাৰ্টমেণ্টৰ আছে এইটো মেডিকেল ডিপাৰ্টমেণ্ট হয় এই যে বক্সত ৰাখা হয় মানে কি বক্স মানে একচুৱেলি কি হয় আমাৰ যাতে ধূলি নপৰে আৰু হয় আৰু আমাৰ ইয়াত হিউমিডিটিটো বহুত বেছিটো গতিকে অকণমান বক্সত ৰাখিলে আমি এইটো কণ্ট্ৰল কৰিব পাৰোঁ অ'কে ইয়াতকৈ অকণমান পুৰণা ফাইল চাওঁ পুৰণা ফাইল আছে গভৰ্ণমেণ্টছৰ এইবোৰ মেইনলি গভৰ্ণমেণ্টৰ ফালৰ পৰা চনটো হেৰি কৰা এখন 1938ৰ হয় আচ্ছা চৰি 1838 এইবোৰ চব ব্ৰিটিছ ব্ৰিটিছৰ হেণ্ডৰাইটিং ন হেণ্ডৰাইটিং হয় যদি কাৰ্চিভ দেখে গম পাব যে এইখিনি ব্ৰিটিছ ক্লাৰ্কৰ মানে হেণ্ডৰাইটিং হয় বা হেণ্ডৰাইটিং চব তামাম এইটোৱে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট পাব আপোনালোকে ইয়াতে এই যিবোৰ পেপাৰ হয় এই পেপাৰবোৰত কিছুমান তেওঁলোকৰ ধৰি লওক একোটা এইটো কি ৱাটাৰ মাৰ্ক যিটো কয় আচ্ছা ভালকৈ চালে বা অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ফাইলবিলাক ইয়াত আছে চৰকাৰে ছাৰ কেতিয়াবা বিচাৰে নে এইবোৰ লগা হয়নে বিচাৰে লগা হয়নে এডমিনিষ্ট্ৰেটিভ পাৰ্পাছত খুবেই ইম্পৰ্টেণ্ট আমাৰ যিবিলাক ধৰক কিছুমান ল আছে বা গেজেট নটিফিকেশ্যনবিলাক সেইবিলাক গভৰ্ণমেণ্টক লাগি থাকে আৰু ইয়াত আছে কাৰণে এইবিলাক তৎক্ষণাত বিচাৰি পায় মানে এইবিলাক 100 বছৰ পুৰণি 150 বছৰ পুৰণি তেনেকুৱা ৰেকৰ্ড ইয়াতো গৰম হাৱাৰ কথা আছে কেনেকৈ থাকে ন পেপাৰবিলাক এইটো এচিড ৰাখিব লাগে এইটো আৰ্কাইভেল নৰ্মছ কিন্তু আমাৰ এতিয়া বৰ্তমান 24 আৱাৰ্ছ এচিটো ইয়াত হোৱা নাই কিন্তু এয়াৰ চাৰ্কুলেশ্যনটো আমি ৰাখিছোঁ খিৰিকীবিলাক খোলা থাকে নেট লগোৱা আছে এয়াৰটো পাছ হৈ থাকে মই আহোঁতে চাইছোঁ বাহিৰৰ পৰা যে খিৰিকীবিলাক খোলা আছে খোলা কিন্তু খোলা থাকিব লাগিব এয়াৰটো পাছ হৈ থাকে কিন্তু নেট লগাই থোৱা আছে একো চৰাই তৰাই সোমাব নোৱাৰে আৰু পোক পৰুৱা এনেই ইয়াত আমি কৰি থাকোঁ ট্ৰিটমেণ্ট কৰি থাকে একো পৰুৱাই নাপায় আপুনি কাৰণ ইয়াত খোৱা বস্তু পানী অনা একদম বাধা একো আনিব নোৱাৰে ভিতৰত আচ্ছা গতিকে ইয়াত পোক পৰুৱাৰ প্ৰশ্নটো নাহে আৰু বাহিৰৰ পৰাতো একো সোমাব নোৱাৰে কমপ্লিট নেট লগোৱা আছে হয় হয় ফাইল বিচৰা ধেমালি কথা নহয় ছাৰ ফাইল খুলিলে আপুনি এখন বেলেগ দুনিয়াত গুচি যাব গম পাইছোঁ তেতিয়া দুনিয়াত গুচি যাব এনেকুৱা দুই এটা ফাইল আনিছে আমি কাৰেণ্ট ফাইল সেমি কাৰেণ্ট ফাইল নন কাৰেণ্ট ফাইল গভৰ্ণমেণ্টৰ কাৰেণ্ট ফাইল সেইটো চাগে সেমি কাৰেণ্ট সেইটো সেমি কাৰেণ্ট এইবিলাক নন কাৰেণ্ট ফাইল গোটেই গেজেট আসাম গেজেট কেলকাতা গেজেট ইণ্ডিয়া গেজেট আৰু গভৰ্ণমেণ্টৰ মূল বস্তুটো গেজেটতে ওলায় গেজেট নটিফিকেশ্যন 1774 বৰ্ড অফ ৰেভিনিউ এতিয়া আপোনাৰ এইটো এটা ফাইল এইটো হ'ল পথৰুঘাটৰ যিটো ৰায়ট হৈছিলে 1894ত এইটো হ'ল অৰিজিন ফাইল হাতে লিখা পথৰুঘাটত কি হৈছিলে ইয়াত গোটেইটো এছপিয়ে যিটো ৰিপৰ্ট ছাবমিট কৰিছিলে সেইটো একদম অৰিজিন ফাইল কিন্তু যিহেতু এইটো এ কেটেগৰীত পৰিলে এই ফাইলটো প্ৰিণ্ট কৰা হয় এই ফাইলটোৰ হুবহু হ'লে এইটো ফাইল কিন্তু এইটো প্ৰিণ্টেড এইটো আপুনি খুলি চাওক এইটো প্ৰিণ্টেড পাব এইখন আপোনাৰ অৰিজিনেল পোষ্টাৰ পথৰুঘাটত যিখন হেং লগাইছিলে কৃষকবিলাকে মানুহখিনি একগোট হোৱাৰ কাৰণে এইটো পঢ়িব পাৰে আপুনি ভালকৈ চালে ইয়াত লিখিছে জাননী বুলি লিখিছে ওপৰত এতৰ দ্বাৰাই সৰ্বলোক জনোৱা যায় যে সকলো লোক পাথৰুঘাটত গোট খাই ৰাজ্যৰ খাজনা বৃদ্ধিৰ নিমিত্তে ৰাইজ মেল কৰে এটাকে সকলো লোক আগৰ ভাষাটো অকণমান বেলেগ আছিলে ন ফৰ্মেটটো বেলেগ আছিলে দৰঙত হৈছিলে ন পথৰুঘাটৰ যিটো বিদ্ৰোহ মানে কৃষক বিদ্ৰোহ এইটো দৰঙীয়া অলপ ভাষা এইটো ব্ৰিটিছৰ এগেইনষ্টত তেওঁলোকে হেৰি কৰিছিলে খাজনা বৃদ্ধি এইটো এটা আপোনাৰ ইণ্টাৰেষ্টিং ফাইল এইটো আপোনাৰ 1970 এয়াৰ ক্ৰেছ এটা হৈছিলে হাফলঙত হয় প্লেনখন এই বস্তুটো বহুতে নাজানে এতিয়া তাত গোটেইখিনি মানুহে ঢুকাইছিলে আচ্ছা ইয়াত গোটেইখিনি মেপছো আছে কোনখিনি এৰিয়াত হৈছিলে প্লাছ ফটোগ্ৰাফছো দিয়া আছে এইটো ছাৰ কিমান 1970 আচ্ছা বহুত বছৰ আগৰ নহয় 50 ইয়াৰ্ছ হৈ গ'ল 55 ইয়াৰ্ছ ইয়াত এটা ইণ্টাৰেষ্টিং কথা আছে হয় এই ফাইলটো একচুৱেলি আমিও জনা নাছিলোঁ বহুত ফাইল আমিও নাজানো স্কলাৰে বিচাৰিলেহে আমি গম পাওঁ হয় ফাইলটোৰ ভিতৰত কি আছে
যে আৰ্মি অফিচাৰ এজন আহিছিলে তেওঁ আহি ক'লে যে এনেকৈ হাফলঙত এনেকুৱা এটা ইনচিডেণ্ট হৈছিলে তাত মোৰ দেউতা আছিলে আৰু তেখেতৰ মাকে কোৱা মতে এই মানে ঘটনাটোৰ পিছত তেওঁলোকে তাত এখন গীতা পাইছিলে প্লেন ক্ৰেছ হোৱাৰ পিছত আচ্ছা গীতাখন মানে মাকে এতিয়াও তাত চাকি জ্বলায় এইটো বিচাৰি আহিলে আমি চালোঁ ফাইল এটা তেনেকুৱা আছে আৰু ইয়াত যিখিনি লিষ্ট দিয়া আছে কি কি বস্তু পাইছিলে তাত সঁচাকৈ গীতা এখন পাইছিলে গীতা এখন দিয়া আছে তেওঁৰ দেউতাকৰ নামটো আছে ইয়াত গোটেইখিনি পাইছে আৰু ইয়াত ফটোগ্ৰাফছ কিছুমানো আছে এইখিনি উলিয়াই চাব পাৰিব এতিয়াও তাত পৰি আছে বোলে কিছুমান বস্তু কিছুমান বস্তু আছে চাগে এতিয়া আছে এতিয়াও এইটো বহুত বছৰ আগৰ নহয় 50 ইয়াৰ্ছ হ'ল এৰিয়াটো দিয়া আছে ইয়াত কোনখিনিত হৈছিলে এনে আমাৰ ইয়াতো এটা ডাঙৰ প্লেন ক্ৰেছ হৈ গৈছিলে আমি নাজানো আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এইটো মানুহৰ নামখিনি আছে ইয়াত গোটেই মানুহৰ নাম আছে কি পাইছিলে এইটো গুৰুপ্ৰসাদ দাস মই ক'লোঁ এইটো গুৰুপ্ৰসাদ দাস আমাৰ বৰপেটাৰ তেওঁ ডাঙৰ চাইণ্টিষ্ট আছিলে তেতিয়া আৰু ইণ্ডিয়ান ৰেলৱেৰ যিটো ভেকুৱাম ব্ৰেক এই গুৰুপ্ৰসাদ দাসে ইনভেণ্ট কৰা তেওঁৰ এইটো পাছপৰ্ট ফাইল তেখেতে ইংলেণ্ড গৈছিল তেতিয়া ডেকা কালৰ ষ্টুডেণ্ট যেতিয়া আছিলে ষ্টুডেণ্টৰ সময়ৰ গুৰুপ্ৰসাদ দাসে তাত পাই যাম গুৱাহাটী আহিছিলে তেতিয়া পাইলটৰ নামখিনি দিয়া আছে চিফ মিনিষ্টাৰ গোলাপ বৰবৰা যেতিয়া CMS আছিলে এই ফাইলটোত একো নাই মই তেওঁৰ হেণ্ডৰাইটিঙৰ কাৰণে এইটো আপোনাক দেখুৱালোঁ গোলাপ বৰবৰাৰ হেণ্ডৰাইটিং চাওক কিমান ধুনীয়া আছিলে এতিয়া আমাৰ চৰকাৰে ডাঙৰকৈ পাতিব লৈছে গোলাপ বৰবৰাৰ গতিকে এই অফিচটোত আপুনি যে অকল অসমৰ ৰেকৰ্ড পাব তেনেকুৱা নহয় এইটো ব্ৰিটিছ পিৰিয়ডৰ গতিকে গোটেই নৰ্থ তেতিয়াহ'লে মণিপুৰ নাগালেণ্ড এইবোৰ চব আছে আপুনি ইয়াত চিলেটৰ ৰেকৰ্ডো পাব আচ্ছা এই ইণ্ডিপেণ্ডেঞ্চৰ আগৰ ন পাকিস্তানৰ ৰেকৰ্ড তেওঁলোকৰ মানুহ আহেনে বিচাৰি আহেনে কিছুমান পাকিস্তানৰ মানুহ অহা নাই এনেই ফৰেন স্কলাৰটো আহি থাকে আমাৰ তাত এইটো বাংলাদেশৰ আহিছে বহুত স্কলাৰ কিন্তু স্কলাৰবিলাকে আহিছে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ কোনোবা তেনেকুৱা এইটো হ'ল আমাৰ মূলতঃ ফাইলৰ ষ্টেক এৰিয়া তো ফাইলবিলাক ৰখা হৈছে আৰু এটা পাৰ্ট আছে লাইব্ৰেৰীত আমি মেইনলি প্ৰিণ্টেড বস্তুবিলাক ৰাখোঁ লাইব্ৰেৰীত মানে যিবিলাক ৰিপ্ৰিণ্ট হৈছে আৰু যিখিনি প্ৰিণ্টেড ৰিপৰ্ট মানে চৰকাৰী ৰিপৰ্টবিলাক লাইব্ৰেৰীত ৰখা হয় আৰু ইয়াত মেইনলি আমি ফাইলবিলাক ৰাখোঁ গভমেণ্টৰ যিবিলাক ফাইল গতিকে ইয়াত আপুনি যিবিলাক দেখিছে এইবিলাক চব ছিংগল কপি গভমেণ্ট ফাইল এটাই সেই ফাইলটো যদি আপোনাৰ কিবা কাৰণত বেয়া হয় আপুনি আৰু ছেকেণ্ড কপি এটা নাপায় তাৰে আচ্ছা এইবিলাক মানে ছিংগল কপি আৰু এইটো প্ৰাইমেৰী চ'ৰ্চ বুলি এইটো মানে ৰেছপনচিবিলিটি বহুত বেয়া হ'ল মানে গ'ল আৰু এইটো সেইকাৰণে আমাৰ আৰ্কাইভেল লাইব্ৰেৰীৰ কোনেও ৰেকৰ্ড ঘৰলৈ লৈ যাব নোৱাৰে যাক লাগে ইয়াত আহি পঢ়িব বা আমি সোমাবও নিদিওঁ ইয়াত এইটো তেওঁলোকে ৰিকুইজিশ্যন দিয়ে স্কলাৰে তেতিয়া আমি ফাইলবিলাক উলিয়াই দিওঁ তেওঁলোকে বিচৰা ধৰণে আৰু গোটেইবিলাক আমাৰ ৱেবছাইটত আপলোড কৰা আছে ইয়াৰ ইণ্ডেক্সবিলাক অলৰেডি আপলোড কৰা হৈ গৈছে আৰ্কাইভেল লাইব্ৰেৰী সেইখিনি আছিল ষ্টেক এৰিয়া একেধৰণৰে বস্তু এইটো আমি লাইব্ৰেৰী বুলি কওঁ আৰু সেইটো ষ্টেক এৰিয়া লাইব্ৰেৰী মিনছ ইয়াত ফাইল নাই আচ্ছা ইয়াত আমি যিখিনি বস্তু ৰাখিছোঁ সেইখিনি হ'ল ৰিপৰ্ট গভমেণ্টৰ কিবা এনকুৱাৰী আৰু এইখিনি চাগে পিছত বনোৱা নেকি প্ৰিণ্ট কৰিছে চাগে ন যিবিলাক ৰিপৰ্ট কিবা এনকুৱাৰী ৰিপৰ্ট দিলে সেইবিলাক সদায় প্ৰিণ্টেডে হয় আচ্ছা এইটো আপোনাৰ কাউন্সিল ৰিপৰ্ট আমাৰ আজিকালি আপোনাৰ এছেম্বলি হোৱাৰ আগত এছেম্বলি কাউন্সিল আছিল এতিয়া কাউন্সিল ডিবেটবিলাক তাৰপিছত এছেম্বলি ডিবেট আছে এই গোটেইখিনি এইখিনি অসম আন্দোলনৰ ডেইলি চিটুৱেশ্যন ৰিপৰ্ট SB ৰিপৰ্ট পুলিচৰ ডেইলি চিটুৱেশ্যন ৰিপৰ্ট আসাম এজিটেশ্যন প্ৰত্যেক দিনৰ ঘটনা কোন ডিষ্ট্ৰিক্টত কি হৈছিলে ইয়াত চব পাব ইয়াত মেইনলি আপোনাৰ হিষ্ট্ৰিকেল বস্তুখিনি অকণমান বেছি হেৰি কৰে নেকি স্কলাৰখিনিয়ে বিচাৰে নেকি পলিটিকেল চায়েন্স আৰু হিষ্ট্ৰী ৰিপৰ্টাৰবিলাকেও কিছুমান বিচাৰি আহে আৰু কাৰোবাৰ যাৰ ইণ্টাৰেষ্ট আছে কিবা আৰ্টিকল লিখা বুকছ লিখা এটা ৰেফাৰেঞ্চ লাগে ইয়াৰ পৰা এটা চাইনিজ এগ্ৰেছনৰ গোটেই ফাইল ইয়াত আছে গতিকে কোনোবাই যদি সেই সময়ৰ চীনৰ যিটো আমাৰ আক্ৰমণ 62 তাৰ ওপৰত যদি কোনোবাই কিবা ৰিচাৰ্চ তেজপুৰলৈ যায় আছিল ছাৰ গোটেই ফাইল আমাৰ ইয়াত আছে অসম চৰকাৰৰ গোটেই পুৰণি ফাইল ইয়াতে আছে এইখিনি ইম্পৰ্টেণ্ট ফাইল পুৰণি আৰু যিখিনি অলৰেডি নন কাৰেণ্ট হৈ গ'ল
মেপছ আছে এনেকুৱা বহুত মেপছ আছে বাউণ্ডাৰী মেপছবিলাক আমি এইদৰে ৰাখোঁ আৰু যিমান মেপ আছে অল মেপছৰ অলৰেডি আমি ডিজিটাইজ কৰি দিলোঁ আচ্ছা হৈ গ'ল এইবিলাক এখন বাউণ্ডাৰী বিটুইন গাৰো হিলছ মৈমানসিং অসমৰ কামৰূপৰ মেপখন উলিওৱা কামৰূপ আৰু অসমৰ এইখন মেইনলি বাউণ্ডাৰী গাৰো হিলছ আৰু মৈমানসিঙৰ বাউণ্ডাৰী মেপ ইয়ে আছিলে 1875 আপোনাৰ এখন মেপ কামৰূপ ডিষ্ট্ৰিক্ট 1865ত অসম কামৰূপখন কেনেকুৱা আছিলে আচ্ছা এইটো ইণ্টাৰেষ্টিং হ'ব ইণ্টাৰেষ্টিং আপোনাৰ বৰপেটা আপোনাৰ নলবাৰী চব কামৰূপত সোমাই আছিলতো তেতিয়া এইটো 1865ৰ মেপ ন 1860 মানে এইখন অকল কামৰূপ জিলা অকল কামৰূপ আচ্ছা তেতিয়া কামৰূপখন চাই লওক তেতিয়া কি নলবাৰী আছিল তেতিয়া কামৰূপ আৰু ইফালে গোৱালপাৰা আৰু ইফালে ধুবুৰী বাকীটো ডিষ্ট্ৰিক্ট নাছিলে আচ্ছা নলবাৰী এইবিলাক একো নাছিলে 1865 এতিয়া এইখন 1 rupees 4 আনা আছিলে 1 rupees 4 আনা 1865 এখন কিমান কষ্ট কৰি বনাইছিলে 1 rupees তো বহুত টকা তেতিয়া অঁ 1860 এইখন মাজুলীৰ মেপ এইখন 1917 চন আচ্ছা শিৱসাগৰ এতিয়া মাজুলীখনত কিমান সৰু হ'ল কিমান মাটি ব্ৰহ্মপুত্ৰ নিলে ওলাব ইয়াত এতিয়া মাজুলীখন কিমান ডাঙৰ আছিলে এইখন মানে 1917ৰ মাজুলী আচ্ছা এইখন 100 বছৰ পুৰণি মেপ 109 বছৰ 10 বছৰ হৈ গ'ল ডিষ্ট্ৰিক্ট শিৱসাগৰ থানা মাজুলী ক'ব গ'লে ব্ৰিটিছখিনিক মানিব লাগিব তেওঁলোকেতো এই ডিপাৰ্টমেণ্টটো ষ্টাৰ্ট কৰিছিল নামটো বেলেগ আছিল বাৰু হয়নে তেওঁলোক কিমান দূৰদৰ্শী এই বস্তুবিলাক যে লাগিব যে বা প্ৰিজাৰ্ভ কৰাটো কিমান জৰুৰী এইখন অসমৰ মেপ আচ্ছা 1875 আচ্ছা 1875ৰ অসমৰ মেপ এইটো কিমান চন 1875ৰ অসমখন বা এতিয়া আপোনাৰ বাংলাদেশৰ ৰংপুৰ জিলাখনো অসমৰ লগত আছিলে চিলেট ডিষ্ট্ৰিক্টখন চিলেটখন আছিলে অসমত ন এইটো আৰ্থকুৱেক ৰিপৰ্ট 1950 আচ্ছা এইটো আৰ্থকুৱেক হৈছিলে এইটোতো মানে এই ফটো বিগেষ্ট আৰ্থকুৱেক বুলি ক'ব লাগিব 1897 হৈছিলে এটা এইটো ৰিপৰ্টো আছে আচ্ছা না আমি এইটো বেছি জানো এইটো বেছি 50ৰটো এই ফটোগ্ৰাফ কিছুমান আছে দেখিছে তা কেনেকুৱা হৈছিলে তেতিয়া মানে গোটেই ৰিপৰ্ট আছে গোটেই ৰিপৰ্ট আপোনাৰ প্ৰথম পেজটো পঢ়িয়ে ভাল লাগিব কেনেকৈ হৈছিলে কেতিয়া এতিয়া চিটুৱেশ্যনটো ৰিক্টাৰ স্কেলত কি আছিলে এইটো হ'ল আমাৰ এটা মেইন কাম আৰু স্কলাৰক যিটো ছাৰ্ভিচ দিব লাগে আপোনালোক যে কৰে ছাৰ নৰ্মেল পাব্লিকো আহিব পাৰে তেওঁলোকে ক'ত চাব লাগে ক'ত পঢ়িব ইয়াতে পঢ়িব লাগে ইয়াতে লাগিব তেওঁলোকৰ আই ডি প্ৰুফ লাগিব তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এটা আচ্ছা এইবিলাক এইটো মাইক্ৰ'ফিল্ম ৰুম হয় এইটো কেমেৰা হয় মাইক্ৰ'ফিল্ম তাত ইটো লগাই দিব লাগে আগৰ চিষ্টেম আৰু কাগজবিলাক তলত দি ফটো লওঁ ফটো লৈ আমি ডাৰ্ক ৰুমত এই প্ৰচেছটো এতিয়াও কৰি থাকে এতিয়া আমি বন্ধ কৰিছোঁ খৰচটো বেছি অঁ এতিয়া আমি ডিজিটাইজেশ্যনত বেছি গুৰুত্ব দিছোঁ কিন্তু আমি অলৰেডি বহুত কৰিলোঁ আৰু মাজুলী সত্ৰৰ যিখিনি সাঁচিপাত হয় গোটেইখিনি সত্ৰ সেই গোটেই সাঁচিপাতখিনি আমি মাইক্ৰ'ফিল্ম কৰি আনিছোঁ আমাৰ ইয়াত যিটো প্ৰিজাৰ্ভ হৈ আছে এইবিলাক এটা এটা স্নেপ এটা এটা পেজ সাঁচিপাত এইবিলাক এইখন যদি পঢ়িব খোজে আপুনি এই ৰোলটো ইয়াত লগাই দিব লাগিব এই মেচিনটোত দিলে এই লগে লগে ডিজিটাইজ হৈ যাব আচ্ছা এই বস্তুখিনি আমাৰ তাত আছে মাজুলী আমাৰ ইয়াত কোনবিলাক ফাইল পঠায় পুৰণি ফাইলবিলাক যিবিলাক ফাইল ক্ল'জ হৈ ডিপাৰ্টমেণ্টত ধৰক বহু বছৰ পৰি আছে যিখিনি ফাইল আৰু ডিপাৰ্টমেণ্টত দৰকাৰ নাই সেই ফাইলখিনি আমাৰ ইয়াত পঠায় গতিকে ধূলি মাকতি পোক চোক বহুত থাকে ফাইলবিলাক গতিকে ফাইলখিনি যেতিয়া আমাৰ ইয়াত আহে গতিকে আমাৰ প্ৰথম কামটো হ'ল সেই ফাইলৰ পৰা পোক চোকবিলাক গুচোৱা তাক চাফা কৰা তাৰ কাৰণে আমাৰ এটা নহ'লে সেই এটা ফাইলৰ পৰা বাকীবিলাক ফাইল ইনফেক্টেড হ'ব ডাইৰেক্ট ফাইলবিলাক আমি ভিতৰলৈ মানে লৈ নাযাওঁ আমাৰ ইয়াত এটা চেম্বাৰ আছে মই দেখুৱাই দিছোঁ ফিউমিগেশ্যন চেম্বাৰ বুলি কয় আচ্ছা এইটো ইয়াত কেমিকেল থাকে এইটো পূৰা এয়াৰ টাইপ এইখন যেতিয়া মাৰি দিম ইয়াত এয়াৰ সোমাব নোৱাৰে
গতিকে ইয়াত কেমিকেল দি এইটো ফিউমিগেশ্যন চেম্বাৰ ফিউমিগেশ্যন ফিউমিগেশ্যন এইটো কনচেপ্টটো আমাৰ যে ধোঁৱা চাং আছিলে আগত পুৰণা হাতীবাটবিলাক ৰঙা কাপোৰেৰে বান্ধি পাকঘৰৰ ওপৰৰ জুহালৰ ওপৰত থৈ দিছিল বুজিলোঁ এই তেনেকুৱা কনচেপ্টটো তোক চুক নাই ইয়াত মানে এইটো কি হয় কেমিকেল দিওঁ আমি কেমিকেল দি যেতিয়া কাৰেণ্ট দিম এইটো হিট প্ৰডিউচ হয় পেপাৰটো ওলাই থাকে আৰু এনেও এয়াৰ টাইট ইয়াত 24 ঘণ্টা ৰাখিলে এনেই মৰিব চব অক্সিজেন নাপায় এই কিতাপবিলাক আমি এনেকৈ ৰাখোঁ মানে তো পেলাই নথওঁ এনেকৈ মেলি মেলি ৰাখিলোঁ তাৰপিছত ইয়াৰ পৰা গৈ পেলাই ফাইলত সোমাই ইয়াৰ পৰা গৈ আমি তাক চাফা কৰোঁ ধূলি চুলিবিলাক গুচাই লৈ নতুনকৈ লিষ্ট কৰি লওঁ গোটেই ভেৰিফাই কৰি লওঁ আৰু ডিপাৰ্টমেণ্টে ফাইলটো পঠালে আমি ৰেচপনচিবল হৈ গ'লোঁ ন পিছত বিচাৰিলে আমি ঘূৰাই দিব লাগিব গতিকে আমি চেক কৰি লৈ তাৰ ফাইল কভাৰ সলাওঁ গোটেইখিনি এটা নতুন লুকছ এটা ফাইলটো দিয়াৰ পিছতে আমি ষ্টেকিৰাত লৈ যাওঁ ইণ্টাৰ্ণশ্বিপৰ ষ্টুডেণ্টবিলাক থাকে আমি 1 মান্থৰ ইণ্টাৰ্ণশ্বিপ দিওঁ ষ্টুডেণ্টবিলাকক হিষ্ট্ৰী ষ্টুডেণ্ট এটা তেওঁলোকক বেছিক নলেজ এটা দিওঁ আৰ্কাইভ মানেনো কি গতিকে ইন ফিউচাৰ তেওঁলোকে যদি ৰিচাৰ্চ কৰে তেওঁলোক যে ইয়াত আহিব লাগিব সেই আইডিয়াটো আমি তেওঁলোকক দিওঁ এই ইণ্টাৰ্ণশ্বিপ চলি থাকে আমাৰ ইয়াত মই একচুৱেলি বস্তুটোৰ কথা যেতিয়া শুনিলোঁ প্ৰথম যে ইমান পুৰণি পুৰণি ফাইলবিলাক ইয়াত থাকে আৰু ফাইলবিলাক মানুহে পঢ়িবও পাৰে বা নলেজৰ কাৰণে হওক বা যিহৰ কাৰণে কি নহওক মই ভাবিলোঁ বস্তুটো অকণমান দেখাই দিওঁ নেকি কাৰণ সচৰাচৰ চৰকাৰী অফিচ বহুত দেখিছোঁ তাতো কামেই চলি থাকে ধৰক হয়নে কিন্তু আপোনালোকে যে গোটেই চৰকাৰী অফিচৰ মেইন ৰেকৰ্ডবিলাক যে ইয়াতে প্ৰিজাৰ্ভ কৰিব লগা হয় আমাৰ নেচাৰটো বেলেগ হয় ফাইলবিলাক প্ৰিজাৰ্ভ কৰাৰ উপৰিও আমি স্কলাৰক দিব লাগে ফাইলবিলাক বা গভমেণ্টে বিচাৰিলে ডিপাৰ্টমেণ্টে আমি ঘূৰাই দিব লাগে আৰু ক'ব গ'লে যিমান ফাইল আছে খুব মূল্যৱান আপুনি কোৱাৰ নিচিনা A ক্লাছ আপুনি দেখিলে চবৰে হিষ্টৰিকেল ইম্পৰ্টেঞ্চ আছে এতিয়া পথৰৰ ঘাটত কি হৈছিলে আপুনি কিতাপত বিভিন্ন কথা লিখিছে মানুহে কিন্তু গভমেণ্ট ৰিপৰ্টটো কি আছিলে সেই ফাইলটো ইয়াতে পাব এতিয়া SPয়ে যিটো ৰিপৰ্ট ছাবমিট কৰিলে তাত তেওঁ কি লিখিছিলে সেইটোকে আপোনাৰ তাৰ লিগেল ভেলু আছে লিগেলিটিটো এইটোৱে ৰাইট বাকীটো কোনে কি লিখিছেতো কিতাপৰ কথাটো অলপ বেলেগ বেলেগ হ'ব পাৰে দুই এটা ইফাল হৈ যায় পইণ্টবিলাক কিতাপৰ কথা এইখিনি সেইকাৰণে প্ৰাইমাৰী চ'ৰ্চ বুলি কোৱা হয় প্ৰাইমাৰী ৰেকৰ্ড কোনোবাই হিষ্ট্ৰী লিখিলে ইয়াত আহিব লাগিব তাকে ইয়াত চাইহে লিখিব এনিৱে আজি আহি ভাল লাগিল মানে এনেকুৱা এটা গভমেণ্ট অফিচ দেখালোঁ য'ত আমি শিকিবলগীয়া জানিবলগীয়া ঢেৰ কথা আছে গতিকে মই ভিডিঅ'টো যেতিয়া আপলোড কৰিম আপোনালোকে গম পাব আৰু যেতিয়া হিষ্ট্ৰিকেল কাৰোবাক নলেজ লাগে ক'ব গ'লে ইয়াত আহিব পাৰে নেকি কিছুমান বিষয়ত হয়নে আৰু যিহেতু পাব্লিকৰ কাৰণে খোলা আছে ধন্যবাদ জয় অসম ধন্যবাদ